গোপাল দা ঐ কি বুলি মাতিলে প্ৰাক্তন চুৰ মই চুৰ কৰা এৰিলো মানে একেবাৰে এৰিয়ে দিলো এডাল প্ৰাক্তন চাক্তন কি আকৌ মানে ধোনীয়েতো ক্ৰিকেট এৰি দিলে এতিয়াতো সি ক্ৰিকেটাৰ নহয় সেইবিলাক মোক বুজাই নাথাকিব তোৰ যে এই সম্পত্তিবিলাক এইখিনি যদি এই তই একো আইডিয়া মোক নিদিবি তোৰ আইডিয়া লৈ লৈ মই বৰবাদ হৈ গৈছোঁ তেওঁ চিনিয়ৰ বুলি বাকীসকলক শাসন কৰিবলৈ ওলাই আহে যদি কিবা কাৰণত অঘটন এটা ঘটিল পুলিচে সোবাকে নি জেলত ভৰাই থ'ব মানে মই বিয়লি বৃন্দাবনত বাকী দিব নোৱাৰিম কিয় নোৱা তাততো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই ডনেশ্যনতহে চলি থাকে তাততো পইচা পাতি নহ'লে মই কেনেকৈ পাম তুমি যদি বাকী নিদিয়া বিয়লি বৃন্দাবনখন দেখোন শুকাই যাব হে বাকী নিদিয়ে সি ক'ত ঘৰৰ তাৰ হা তাৰ ভাৰে ভেটিয়ে উঠাই দিম মই নেজানো হেও ৰঙা চিনৰ মাজত পেলাই কাৰেৰে খুচি খুচি এনেকুৱা নিউজ বজাম তাৰ বহাগত সিমান ধুলু নাবাজে সিও গম পাব কাৰ পাল্লাত পৰিছে তেনেকৈ বাকী নিদিয়া বুলি নিউজ কৰিবলৈ গ'লে ওলোটাই তোকহে নিউজ কৰি পেলাব সেইটোও হয় বাৰু মুঠতে যি হৈছে বেয়া হৈছে দশমত বেয়া হৈছে কিয় বাকী নিদিব সি মই তাৰ কথা কোৱা নাই আমাৰ বেয়া হৈছে তেওঁ ঠিকে আছে এই কথাটো শুনি নাযা কিয় আজি ৰেজিষ্ট্ৰেশ্যনটো হৈ থকা হেঁতেন এইবোৰ প্ৰব্লেম আমি ফেচে নকৰোঁ বাৰে প্ৰতি কৈ আছোঁ ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ কথা কোনো এজনৰ কাধাৰেই নাই সি জনা শুনা মানুহ সি অফিচলৈ যাব পাৰে তাৰ মুখত আকৌ অফিচত নামেই নকয় কি কৈছিলে ইমান ঘূৰি ফুৰা গোপাল দা তুমি এই সাধাৰণ কামটোও তুমি কৰিব পৰা নাই নে এটলিষ্ট খবৰটোতো লোৱা ৰেজিষ্ট্ৰেশ্যনটোত কি লাগে কি নালাগে আৰু মানে কি জানো ৰেজিষ্ট্ৰেশ্যনটো হ'লে আমাক চৰকাৰী সাহায্যও দিব আকৌ মানুহবিলাকৰ বাৰ্থডে এনিভাৰ্চাৰী ইয়াতে পাতিব ফটো আপলোড দিব ছ'চিয়েল মিডিয়াত পইচা এটা হ'ব ৱাহ এতিয়া মানে দুখ মোৰ নাই দুখ মোৰ এটা গেলামালৰ দোকানীয়ে আমাৰ বিয়লি বৃন্দাবনক বাকী নিদিয়ে কাৰ কাৰণে মোৰ কাৰণেতো বাকী নিদিয়ে এতিয়া মই গেলামালৰ দোকানীক চাই আছো গোপাল দা গোবিন্দ দা এইটো ৰখাওক নহ'লে ই বাহিৰত গৈ কাজিয়া কৰিবগৈ নকয় ই কাজিয়া কৰিলে হয় মাৰ খাব নহ'লে কামটো সিদ্ধি কৰি আহিব সঁচানে মোৰ তাৰ ওপৰত 100% বিশ্বাস নাই আইতা আশীৰ্বাদ কৰিব দেই আপোনাক ফুল ধৰিব লাগে নহয় পাহৰিয়ে গৈছিলোঁ পানী সোমোৱা নিমখ বৈয়া তই আশীৰ্বাদ খুজিলে মই দিব নোৱাৰোঁ নহয় কেনেকৈ খুজিব লাগিব মইতো পূৰা ভৰিত ধৰিছোঁ আৰে ডাইৰেক্ট তই আশীৰ্বাদ খুজিলেই মই তোক দিম নেকি তই যদি মোৰ আশীৰ্বাদ লৈ কাৰোবাক মাৰ্ডাৰ কৰ ক'ৰবাত চুৰ ডকাইতি কৰ তেতিয়া গতিকে আশীৰ্বাদটো কিয় লৈছ তাৰ কাৰণটো ক সেইটো কথা হেৰি মই মানে আমাৰ এই বিয়লি বৃন্দাবনত নৱনিৰ্বাচিত উদীয়মান নাইট চিকিউৰিটি হিচাপে এপইণ্টমেণ্ট লাভ কৰিছোঁ সেয়ে আপোনাৰ আশীৰ্বাদটো বিচাৰিছোঁ সেইটো কথা তেতিয়াহ'লে তোক আশীৰ্বাদ দি লাভ নহ'ব যিহেতু তই এটা চকীদাৰ তোক ডিচিপ্লিন শিকাব লাগিবতো মই নিষ্ঠাই শিকিমতো সেইটো বস্তু আপোনাৰ পৰা তাৰ আগতে তই অকণমান এক্সাৰচাইজ কৰি ল এই ৰ'দত কৰিবই লাগিব নাইট চকীদাৰ এক্সাৰচাইজ আছে নহয় এই চৰটোৱে ৰাতিয়ে দিনে কামত আহিব মই মানে এনেকুৱা আশীৰ্বাদ এটাই বিচাৰি আছিলোঁ মই আহোঁ আইতা কাপোৰযোৰ ভাল লাগিছে মই আহোঁ পাগল এটা দৰ্শক মণ্ডলী আপোনালোকে চাই আছে মোৰ নিউজ য'তে ত'তে আজি আপোনালোকক দিবলৈ ওলাইছোঁ এটা গৰম খবৰ যিটো খবৰ আপোনালোকে কেতিয়াও শুনা নাই যিটো খবৰ আপোনালোকে কেতিয়াও দেখা নাই
একমাত্ৰ সেই খবৰটো দিবলৈ ওলাইছো আপোনালোকৰ প্ৰিয় নিউজ চেনেল য'তে ত'তে যেতিয়াই যেতিয়া ভক্ত বিপদত পৰে তেতিয়াই ভগৱান আহি হেনো ভকতৰ কাষত খাৰা হয় আৰু যেতিয়াই অসমৰ থলুৱা ৰাইজ বিপদত পৰে তেতিয়াই আমাৰ নিউজ য'তে ত'তে আহি ৰাইজৰ কাষত থিয় হয় আৰু সেইকাৰণে আপোনালোকক কওঁ যদি বিপদত পৰিছে আপোনালোকে এবাৰ মনত পেলাওক আমাৰ নিউজ চেনেল য'তে ত'তে আপোনালোকে চাই থাকক আমাৰ নিউজ য'তে ত'তে তই দেখোন নিজৰ নিউজটোৰ নামহে কৈ আছা বাতৰিটো ক তই কেমেৰা ক হয় আজি আপোনালোকক দিবলৈ লৈ আছো এটা অন্যতম খবৰ যিটো খবৰ আচলতে কেঁচুমূৰীয়া বেমাৰৰ দৰে সকলোতে বিয়পি পৰিছে এই প্ৰকৃত ৰহস্যৰ আঁৰত কোন দুৰ্নীতি ক'ত নাই সকলোতে দুৰ্নীতি আছে কিন্তু আপোনালোকক জনাবলৈ পাই আমি অত্যন্ত দুখিত যে এতিয়া নতুনকৈ দুৰ্নীতিত লিপ্ত হৈছে গেলামালৰ দোকানীসকল এই গেলামালৰ দোকানীসকলে কি কৰিছে হয় দৰ্শকসকল আপোনালোকে জানে যে অসমৰ প্ৰতি ঘৰ দুখীয়া মানুহে পায় কণ্ট্ৰলৰ চাউল যি দোকানীয়ে কম দামত চাউল দুখীয়া চাউল আনি বেছি দামত দোকানত গোপনে বেচে আমি উলিয়াব পাৰিছোঁ বন্ধ কৰক ভিতৰত কথা পাতিম আহক ভিতৰত কথা পাতিম আপোনাৰ নিউজ চাই থাকোঁ মই আপুনি কওকচোন বলক মইহে এইখন দোকানৰ মালিক ভিতৰলৈ এবাৰ আহক না ভিতৰলৈ যাওঁ হেৰি সদায় নিউজ চাওঁ মানে মই দেখোন সদায় নোলাওঁ আপোনাক ফেচবুকত দেখি থাকোঁ নহয় মই ওলায়ে থাকেতো আপুনি মই ভিতৰৰ পৰা দেখিয়ে আপোনাক চিনি পালোঁ মই বোলো আমাৰ দাদা আহিছে আচ্ছা কি বিক্ৰী হয় আপোনাৰ দোকানত দুখীয়াই খোৱা বস্তু কিন্তু নাই দেই আমাৰ ইয়াত আৰু এই ৰাইজক ঠগি খোৱা বস্তু আমি নেবেচোঁ মইতো আপোনাক এইবিলাক কথা সোধা নাই আপোনাকতো ক'বই লাগিব বেলেগৰ হ'লে নকওঁ দেই আপোনাক কিন্তু মই কমেই কাৰণ আমাৰ দাদা আহিছে কি বস্তু লাগিব কওকচোন বস্তু কেইটামান লাগিছিল খালি বাকীকেহে 100% পাব আপুনি মাহেকতো দিব নালাগে যেতিয়াই মন যায় আপুনি দি যাবহি এতিয়া কি লাগিব কওক মোক মানে আপোনাৰ চাউল 25 কেজি দালি 15 কেজি আৰু পিঁয়াজ 5 কেজি 5 কেজি এটা কাম কৰক আপুনি লিষ্টখন দি দিয়ক মাল মই ঘৰত পঠাই দিম ন ঘৰত কিয় কাৰণ আমাৰ দাদা আহিছে আৰু এইটো কি বুলি চাউল কিমান লাগিব সেইটো কওক চাউল 25 কেজি হৈ যাব এটা দুটা পঠাই দিম দুটা আৰু দাদা দালি কিমান লাগিব দালি 15 কেজি হ'লে ভাল হয় 15 কেজি 30 কেজি পঠাই দিম হ'ব 30 কেজি আপুনি এটা কাম কৰক স্লিপখন দি যাওক আমাৰ বিয়লিৰ বৃন্দাবন নহ'ব মানে হ'ব বিয়লি বৃন্দাবনৰ অৰ্থনীয়ে কোনোবা এজন আহিছিলে কৰ্মচাৰীজনে লগ পালে কিন্তু এই অলপ মিছবিহেভো নহয় ঠিক না এতিয়াতো চাওক বাকী নিদিওঁ বুলি ক'লে বেয়া নাপাব মই মাল পঠাই দিম দিয়ক আগতে বাপৰ হাততে মাইকটো পঠিয়াই দিয়াহেঁতেন বেছি বুকি থাকিব নালাগিলহেঁতেন নাই হেৰি বস্তুবিলাক পাৰিলে সময়মতে এনে অলপ ঘৰত দিবগৈ কাৰণ মোৰ আকৌ এবাৰ নিউজটো লৈ আহিবলৈ মন নাই হেৰি চিন্তাই নকৰিব মই নাখাম কিন্তু মাল গৈ বিয়লি বৃন্দাবন পাই যাবগৈ কাৰণ আমাৰ দাদা আহিছে ধন্যবাদ মই মাল পঠাই দিম দেই এই জিয়া এখন কি কাগজ দি থৈ গ'ল চাচোন এই ইমান গুটি গুটি অঁকা আছে চাওঁ হেৰ তই গুটিকেইটাৰ বাদে আৰু একো চিনিয়ে নাপাওঁ ন এইটো 1-1ৰ পিছত 3টা গুটি এইবিলাক তহঁতৰ বৃন্দাবনৰ পানীৰ হিচাপ খুৰা এই জিয়া এখন কি কাগজ দি থৈ গ'ল চাচোন এই ইমান গুটি গুটি অঁকা আছে চাওঁ হেৰ তই গুটিকেইটাৰ বাদে আৰু একো চিনিয়ে নাপাওঁ ন এইটো 1-1ৰ পিছত 3টা গুটি
এইবিলাক তহঁতৰ বৃন্দাবনৰ পানীৰ হিচাপ এইটো যে দেখিছ না 1ৰ পিছত 3টা গুটি 1000 লিটাৰ এইটো দেখিছ না 1 টেংকিত 2 পিছত 2টা গুটি আকৌ দেখিছনে নাই 200 টকা হেল্ল' এইটো চা 4ৰ পিছত 2টা গুটি ইনটু 15 তাৰপিছত 6 পিছত 3টা গুটি মানে কিমান এই চা 400 পূৰণ 15 মানে 6000 টকা তহঁতৰ এই পানীৰ খৰচ পানী না নহ'ব এনেকে নহ'ব ডেইলি কাপোৰ ধোৱা ডেইলি দুবাৰ গা ধোৱা মই চব বন্ধ কৰি দিম আকৌ চোতা হাতীয়ে কৰি পেলাই ধওঁতে পখনতে কিমান যায় হা মুঠতে মই এই গা ধোৱা পথাটোৱে বন্ধ কৰি দিম দে কৰি দে আচ্ছা পিছে আজি ভাত ইয়াত খাবি নে ঘৰতে খাবি এই তোৰ নিচিনা মানুহে গুৱাহাটীত ঘৰ ভাড়া দি টকা ইনকাম কৰিব পাৰিব কিয় কলি এই যে তই কলি ভাত ঘৰত খাবিনে তাতকৈ তই নকলি কিয় ভাতকেইটা ইয়াতে খাই যা বুলি উহ ৰাম খাই যা তোৰ মুখত নিৰামিষ ভাত নালাগে কাৰণেহে কৈছো হয় নেকি এইখন চা লাইটৰ বিল মাহে 5000 পানীৰ বিল মাহত 6000 GMC টেক্স 500 টকা আৰু আজি দুদিন ধৰি বিয়লি বৃন্দাবনত নিৰামিষ ভাতে খাই আছো তই মোক নকলি কেলে তই কি মাছ মাংস আনি দিলিহেঁতেন তোক মোৰ ঘৰলৈ ভাত খাবলৈ মাতিলোহেঁতেন সঁচাকৈ দেই তোৰ নিচিনা মানুহে মানুহ বেচা কিনা কৰিব পাৰে এইবিলাক আজি কি বকি আছ তই আমলেট এটা বনাই দিও ভাত খাই যাহি কিয় তই দেখোন কৈছ বৃন্দাবনত এইকেইদিন খালী ভাত খাই আছো বুলি এই তোৰ মোলৈ মৰম নে মোৰ সম্পত্তিলৈ এই তই জানো কি বকি আছ এইবোৰ ঐ কিবা নগোন্ধোৱা মাল খাইছ তই হয়নে কাইলৈ ৰাতিপুৱাই মই কেৰেলা গুচি যাম নাথাকো ইয়াত হেল্ল' তোৰ ফেটি লিভাৰ আছে তই ওলাই নাযাবি চাহখন চাহ তই ওলোৱাৰ আগত সেই গোপাল আৰু গোবিন্দক উলিয়াই দে সেই জয় বিজয় হালক নুলিয়াও কিয় মই ওলাম তই কেৰেলা যাবি নাযাওঁ কলে যাবি ইয়াত থাকিম ইয়াত তোৰ লগত থাকিম আৰু লাহে লাহে ফলে ফুলে জাতিষ্কাৰ কৰি তুলিম এখন নতুন বৃন্দাবনৰ নাম ৰাখিম পুৱাৰ পাৰিজাত তাৰ পিছত ভণ্টিয়ে মোক সুধিব দাদা এইছে কেইছে জি বিশ্বাস কৰক গোপাল দা মই এই চিঞৰডাল সদায় শুনি থাকোঁ এনি টাইম খালি এই চিঞৰটোকে শুনি থাকোঁ এনেকৈ শুনি থাকিলে কোনোবা দিন মই বেমাৰত পৰি যাম হে চুইচাইড কি এই গোপাল দা আপুনি সাংবাদিক হৈ কি বাজে কথাবোৰ কয় হে মই চুইচাইড কৰিম নেকি এই এডাল মই নিউজ দেখি আছো এইকণ টেনশ্যনতে তই বেমাৰ নপৰ দে লোৱা নহয় মই মাত্ৰ এনি টাইম শুনি থাকোঁ পৰি যাবও পাৰোঁ দিয়ক নিচা সেইটো ল'ব পাৰি সেইটো হ'লে অকণ টেনশ্যনটো দূৰ হয় হে গোপাল দা আজি নহ'লে কথা এটা যায় নেকি ইয়াৰ কাৰণটো মই নিউজ লিখি আছো নিচাৰ শুনিলে কি এই চিঞৰটো শুনিলে নাইতো তেতিয়াহ'লে ঠিকে আছে ময়ো শুনা নাই বোলে কি হৈছে জানো মই খালি এনি টাইম সেইডাল শুনি থাকোঁ মই আকৌ ভুনভুননিহে শুনি আছো মই আছো বেলেগ টেনশ্যনত আপুনি কি নিউজ লিখিছে নাজানো আৰু এইবিলাক কি ভুনভুননি পোনপোননি লিখি আছে এইবাৰৰ কাৰণটো এইবাৰ মই নিউজ নহয় কথাটো তোক কৈ আছো যে মই ভুনভুননি শুনি আছো ভেনামাখি মানুহৰ কোনোবাই আমাক বিয়লি বৃন্দাবনৰ পৰা উলিওৱাৰ ষড়যন্ত্ৰ কৰিছে হেৰ বিয়লি বৃন্দাবন বন্ধ কৰাৰো ষড়যন্ত্ৰ কৰিছে তইতো জান মইতো আগৰ পৰাই জানো কোন ষড়যন্ত্ৰকাৰী হা ষড়যন্ত্ৰকাৰী কাৰণটো বাজে সময়ত বাজে কথা এটা কৈ দিলোঁ যে ওলা যাওঁ এই গোপাল দা কথা এটা কম গালি নাপাব হা এই যে চিঞৰটো আহি আছে সেইটো কিন্তু আপুনিহে উলিয়াব পাৰিব মই কৈ দিলোঁ কি শুনক সৰুৰে পৰাই যিটো কাম কৰিম বুলি মই ভাবি আছিলোঁ সেইটো লগৰ এজনে কৰি থকা মই দেখা পালোঁ তেতিয়াৰ পৰা মোৰ মনটো বহুত বেয়া হয় নেকি তেনেকুৱা কাম ঢেৰ আছে মইহে কিমান কৰিব পৰা নাই সেইটো দুখ লগা কথা নেকি তই কি কাম কৰিম বুলি ভাবি আছিলি আপুনি যি কৈছা সেইটোৱে মই এক্টিঙৰ কথা কৈছোঁ এক্টিং
আপুনি এক্টিঙৰ কথাহে কৈ আছে মই যে কি ভাবি থাকো নহয় কি ভাবি আছিলি আপুনি 36 ডিগ্ৰী চেলচিয়াছতে গৰমখনত ইয়াত ওলমি আছে যে কিয় হে হেৰি কি হৈছেনো আপোনাৰ ইমান চিৰিয়াছ হৈ নাথাকিব মানুহবিলাকে বিৰাট বেয়া পায়তো এই সৰুৰে পৰাই যিটো কাম কৰিম বুলি মই ভাবি আছিলোঁ সেইটো লগৰ এজনে কৰি থকা মই দেখা পালোঁ তেতিয়াৰ পৰা মোৰ মনটো বহুত বেয়া হয় নেকি এই তেনেকুৱা কাম ঢেৰ আছে মইহে কিমান কৰিব পৰা নাই সেইটো দুখ লগা কথা নেকি তই কি কাম কৰিম বুলি ভাবি আছে আপুনি যি কৈছা সেইটোৱে মই এক্টিঙৰ কথা কৈছোঁ এক্টিং আপুনি এক্টিঙৰ কথাহে কৈ আছে মই যে কি ভাবি থাকো নহয় কি ভাবি আছিলি মই ভবাটো বাদ দিয়ক আপুনি এটা টেনশ্যনৰ বিষয়টো কওক মোৰ লগৰ যে অঞ্জন সি এখন অসমীয়া ধাৰাবাহিকত শ্বুটিং কৰি আছে মোৰ শ্বুটিং কৰিবলৈ বৰ মন আছিল সেইটো কি দুখ কৰিবলগীয়া কথা আপুনিও যাওঁ দেই বাৰু কি ধাৰাবাহিক নমো নাৰায়ণ ভগৱানেহে জানে আৰু এখন কেনেকুৱা ধাৰাবাহিক ভগৱানে জনা এইটো ধাৰাবাহিকখনৰ নাম নমো নাৰায়ণ ভগৱানেহে জানে আৰু সোমবাৰৰ পৰা শনিবাৰলৈ 29 জুলাইৰ পৰা সন্ধিয়া 7:30 বজাত অসমৰ ৰাইজে দেখা পাব নমো নাৰায়ণ ভগৱানেহে জানে তই গম নাপাৱ মই ক'ত গম পাম মোৰ মোবাইল চোবাইল জানো আছে মই আমাৰ বিয়লি বৃন্দাবনৰ টিভিতে চাম সন্ধিয়া 7:30 বজাত চাই ল'বি ট্ৰেইলাৰটো আছে নেকি আছে দেখাওক ট্ৰেইলাৰটো চাওঁ ইমান ৰ'দ নাৰায়ণে মোক দি গৈছে কি দি গৈছে মৰম লগা ছোৱালী এতিয়া কেনেকে চম্ভালে আপোনাৰহে কথা আৰু ময়ে ফাইনেন্সাৰ ভাই ভিতৰত যাম মই থাকিবি নে কিবা এটা